হাই ফ্ৰেণ্ডছ, আপোনালোকে এইটো কথা জানে নেকি? আজিৰ এই আমাৰ পঢ়া লিখা দুনিয়াখনতো বহুত মানুহে জবলেছ হৈ আছে। কোনো ইমান পঢ়া লিখা থাকি পেলাইও কাৰো হাতত এটা ভাল কাম নাই। যদি কোনোবা তাত কাম আছেও তেনেহ'লে শান্তিত নাথাকে। আৰু মোৰ এনেকুৱা লাগে যে আপুনিও টেটু শিকি পেলাই আপুনি এজন প্ৰফেচনেল টেটু আৰ্টিষ্ট হৈ পেলাই আপুনিও ভাল কামাই কৰিব পাৰে। এইটোৰ পৰা আপোনাৰ এইটোও লাভ হ'ব যে আপুনি অহা টাইমত আপুনি নিজৰ ষ্টুডিঅ' খুলিব পাৰে আৰু আপোনাৰ কামাইটোও ভাল হ'ব, আৰ্নিংটো ভাল হ'ব। যদি আপুনি যদি এজন আৰ্টিষ্ট বনি যায় তেনেহ'লে আপুনি বেলেগ ইণ্ডাষ্ট্ৰীত কামো কৰিব পাৰে আৰু আপুনি নিজকে এনেকুৱা আপগ্ৰেড কৰি পেলাই ভাল এজন আৰ্টিষ্ট হৈ পেলাই আপুনি নিজৰ ইনষ্টিটিউটো ষ্টাৰ্ট কৰিব পাৰে। হাই, মোৰ নাম জিতেন হয়। মই অনাৰ হয় জেইং টেটু ষ্টুডিঅ'ৰ। মই আজি 8 বছৰৰ পৰা টেটু বনাই আছোঁ। তো আপুনিও যদি টেটু শিকিব বিচাৰে তো আমাক জইন কৰিব পাৰে। আমি এতিয়া কোৰ্চ ষ্টাৰ্ট কৰিম। কোনোবাই যদি শিকিব বিচাৰে দেন আমাক কণ্টেক্ট কৰিব পাৰে। মোক কণ্টেক্ট কৰিলেই হ'ল। মোৰ ইনষ্টাগ্ৰামত নাম্বাৰটো দিয়া থাকিব, তাৰ পৰা আপুনি মোক কণ্টেক্ট কৰিব পাৰে। থেংক ইউ।